প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী খানাপাৰাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচী শিক্ষকসকলৰ প্ৰতিবাদ ৰুধিবলৈ সাজু আৰক্ষী প্ৰশাসন পথ প্ৰাদেশিকীকৰণকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শিক্ষকে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে খানাপাৰাৰ পৰা তেওঁলোকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে সাজু হৈছে আৰু তেওঁলোকক বাধা দিবৰ বাবে আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে আৰক্ষী প্ৰশাসনৰ লোক তাত মোতায়েন কৰা হৈছে কোনো কাৰণত যাতে এই প্ৰতিবাদী সমদল জনতা ভৱন অভিমুখে আহিব নোৱাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে আমি পুনে পুনে আপোনালোকক এই প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুৱাব বিচাৰিছো য'ৰ পৰা সংযুক্ত হৈছে সতীৰ্থ ৰূপম দলৈ ৰূপম এই শিক্ষকসকলৰ প্ৰতিবাদ আজি দেখিবলৈ পোৱা গৈছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী তেওঁলোকে সাব্যস্ত কৰিবৰ বাবে সাজু হৈছে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে আন কেনেকুৱা কি অসুবিধা লাভ কৰিছে মই গোটেইবোৰ তেওঁলোকৰ দাবীসমূহ তেওঁলোকৰ মুখেৰে জানিব বিচাৰিম নিশ্চয়কৈ ৰাজীৱ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আগবাঢ়িছে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকলে আৰু প্ৰায় 200তকৈ অধিক শিক্ষক ইয়াত একগোট হৈছে আৰু একগোট হৈ তেওঁলোকে ইয়াৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ওলাই যাব আৰু তাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ইয়াত আৰক্ষীৰ মোতায়েন কৰা হৈছে সশস্ত্ৰ বাহিনী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণে তেওঁলোকে আগুৱাই যাব নোৱাৰে তাৰ বাবে তেওঁলোকক ৰুধিবলৈ সকলোৱে একগোট হৈছে এখন বিশেষ আমি প্লে কাৰ্ড দেখুৱাইছোঁ তাত লিখা হৈছে মামা 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 এম ই স্কুলত 25 বছৰে একেলগে 5জন শিক্ষকে শিক্ষকতা কৰিলেও তাৰে 3জনক নিযুক্তি দিলে বাকী 2জনক বঞ্চিত কৰিলে 2021 চনত ইমান অন্যায় কিয় আমাক ন্যায় লাগে এই ধৰণে তেওঁলোকে প্লে কাৰ্ড লৈ তেওঁলোকে ওলাই আহিছে আনফালে প্লে কাৰ্ডত লিখিছে 25-30 বছৰে শিক্ষাদান কৰা শিক্ষকক ন্যায় দিবই লাগিব এইসমূহ তেওঁলোকে এই দাবীসমূহ লৈ পেলাই আজি তেওঁলোকে ইয়ালৈ ওলাই আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু ইয়াত বহু কেইগৰাকী প্ৰতিনিধি আছে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম বাইদেউ কি দাবী আছে আজি আমি এই প্ৰতিবাদী স্থলীৰ পৰাই ক'বলৈ বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা 10 তাৰিখে কেবিনেটত যি পাছ কৰিলে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কাৰণে যি আমাৰ 2013 আৰু 2021 চনত বঞ্চিত হোৱা এই শিক্ষকসকলৰ কাৰণে কোনো ধৰণৰ কেবিনেটত তেওঁলোকে ডিচিশ্যন লোৱা নাই বুলি আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা যোৱাকালি গম পাইছোঁ যোৱাকালি বাইহাটা চাৰিআলিত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বেজেৰাত আমাৰ শিক্ষকৰ আগত কৈছে যে আপোনালোকৰ যদি পদ প্ৰাদেশিকৰণ কৰিব লাগে 2013 আৰু 2021 চনত বঞ্চিত হোৱা শিক্ষকসকলক তেতিয়াহ'লে আমি কেবিনেটত ডিচিশ্যন ল'ব লাগিব আৰু কেবিনেটৰ ডিচিশ্যন মতে হ'ব এই খবৰটো পোৱাৰ পিছতে আমাৰ মনবিলাক আৰু দুখত ভাগি পৰিছে বহুত শিক্ষকে আজি মৃত্যুবৰণ কৰিবলৈ ৰেডি হৈ আহিছে গতিকে এই স্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি এই সপ্তাহৰ ভিতৰতে কেবিনেটত ডিচিশ্যন লৈ আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আমাৰ শিক্ষক কৰ্মচাৰী বেছি নাই 5,500 আমাৰ শিক্ষক কৰ্মচাৰী আছে এই শিক্ষক কৰ্মচাৰীসকলক আপুনি পদ প্ৰাদেশিকৰণ কৰিব লাগিব চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি কংগ্ৰেছ চৰকাৰৰ লগত 15 বছৰ আপুনি কটালে 15 বছৰ থাকিলে আপুনি যেতিয়া কংগ্ৰেছ চৰকাৰত আছিলে শিক্ষামন্ত্ৰী হয় তেতিয়াই আপুনি আমাৰ শিক্ষানুষ্ঠানবিলাক ৰিকগনাইজ কৰিছিলে আৰু কনকাৰেন্স কৰিছিলে কিয় আপুনি তেতিয়া আমাক কৈ নিদিলে যে আপোনালোকৰ এটা সময়ত চাকৰি নহব আপোনালোকে ৰাজপথত ওলাই আহিব লাগিব আপোনালোকে এতিয়া জীৱন যৌৱন শেষ কৰি দিয়ক আমাৰ লগত কিন্তু আমি এটা সময়ত আপোনালোকক উলিয়াই দিম কিয় আপুনি তেতিয়া নকলে আমি বঞ্চিত হোৱাৰ কাৰণটোৱে হ'ল ছাত্ৰ ছাত্ৰী নোহোৱা কথাটো ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমত কমি যোৱাৰ কাৰণটো কিন্তু আমি অকল শিক্ষকসকল দায়ী নহয় কাৰণ আজিকালি অসমীয়া মাধ্যমৰ প্ৰাইভেট স্কুল ইংৰাজী মাধ্যমৰ প্ৰাইভেট স্কুল গাঁৱে ভূঞে চহৰে নগৰে অলিয়ে গলিয়ে কাঠ ফুলাৰ নিচিনাকে হৈছে কিয় অসম চৰকাৰে সেইবিলাক বন্ধ কৰিব পৰা নাই আপোনালোকৰ দাবীসমূহ মানি নলয় আপোনালোকে কি কৰিব যদি আমাৰ দাবী মানি নলয় তেতিয়াহ'লে আমাৰ ধাৰাবাহিক আন্দোলন ৰাস্তাত হ'ব আৰু পুলিচ প্ৰশাসন আপোনালোকক হাতজোৰ কৰিছোঁ আমাৰ নিচিনা শিক্ষকে আপোনালোকক পুলিচ প্ৰশাসনৰ আসনত বহুৱাইছে গতিকে আপোনালোকে আমাক বিনা দ্বিধাই গুলিয়াই মাৰিব পাৰিব আমি বুকু পাতি দিম
কাৰ্যসূচী আমি আজি যাম, আমি জনতা ভৱন যাম, আজি আমাৰ মেমৰেণ্ডাম আমি দিবলৈ যাম আৰু নগলো হয় যদিহে শিক্ষামন্ত্ৰী মহোদয়ে আমাক তালি টোপোলা বান্ধি ঘৰলৈ গুচি যাব নকলে হয়। আমাৰ জীৱন যৌৱন সকলো শেষ কৰি পেলালে এই চৰকাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আৰু আমাক শেষ নকৰিব, আমি অলপ পিছতে আমি জনতা ভৱন যাম। আমি আপোনাৰ CM ব্ৰাঞ্চত আমাৰ মেমৰেণ্ডাম দাখিল কৰিম। যিকোনো এই ধৰণে তেওঁলোকে জনতা ভৱনলৈ যাবলৈ উদ্যত হৈছে। আমি দৃশ্যাংশ দেখুৱাম, এফালে দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বৃহৎ বাহিনী সাজু হৈছে যাতে কোনো ধৰণে তেওঁলোকে আগুৱাই যাব নোৱাৰে, তাৰ কাৰণে আৰক্ষীৰ বৃহৎ বাহিনী এটা সাজু হৈছে। আৰু এই যিটো স্থানত তেওঁলোকে একগোট হৈছে, এই স্থানটোৰ পৰা তেওঁলোকে কোনো পধ্যে যাতে আগলৈ যাব নোৱাৰে তাৰ কাৰণে আৰক্ষী প্ৰশাসনে এইখিনি মুহূৰ্তত সাজু হৈ থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাবলৈ যত্ন কৰিম, ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ আছে, প্ৰদীপে দেখুৱাব। আনফালে দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী আৰু এফালে দেখিবলৈ পোৱা গৈছে প্ৰায় 200তকৈও অধিক তেওঁলোকৰ শিক্ষক যি কৰ্মচাৰী, সেই শিক্ষক কৰ্মচাৰীসকল ওলাই আহি এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব। আৰু আনফালে তেওঁলোকে যি মূল উদ্দেশ্য তেওঁলোকৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী, কাৰণ তেওঁলোকে 25 বছৰে যি তেওঁলোকৰ পদ, সেই তেওঁলোকৰ পদত নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈ আহিছিলে, তাৰ বাবে এই ধৰণৰ তেওঁলোকৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। নিশ্চয়কৈ ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক পোনপটীয়াকৈ এইসকল অপ্ৰাদেশিকৃত শিক্ষকৰ প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত এইসকল শিক্ষকে আজি খানাপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে। খানাপাৰাত যিটো নতুনকৈ ISBT নিৰ্মাণ কৰা হৈছে, সেই ISBTটোৰ সন্মুখভাগত এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে আৰু তাৰ পৰা এই প্ৰতিবাদ আগবাঢ়ি যাব জনতা ভৱন অভিমুখে। তেওঁলোকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু জনতা ভৱন ঘেৰাও কৰি তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰক প্ৰদান কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে। কিন্তু সেই প্ৰতিবাদ কিমান দূৰ জনতা ভৱনৰ দিশে আগবঢ়াত সফল হয় সেয়া লক্ষণীয় হ'ব, কাৰণ ইতিমধ্যেই আৰক্ষী প্ৰশাসনৰ লোকে গিজগিজাই আছে খানাপাৰা আৰু তেওঁলোকে পূৰ্ণোদ্যমে এই প্ৰতিবাদী কাৰ্যসূচীক প্ৰতিহত কৰিবৰ বাবে সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে।